এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। নগাঁও জিলাত শ্যামকানুৰ বিৰুদ্ধে প্ৰথমটো এজাহাৰ দাখিল কৰা হৈছে। নগাঁও সদৰ থানাত নাগৰিক সভাই এই এজাহাৰ দাখিল কৰে। গোটেই এজাহাৰখন ৰাজহুৱা স্বাক্ষৰ গহনেৰে দাখিল কৰা হয়। এই পদক্ষেপ মাত্ৰ ব্যক্তিগত নহয়, গোটেই সমাজৰ স্বাৰ্থৰ বাবে। নগাঁওবাসীৰ জনমত লৈ আৰু ৰাজহুৱা স্বাক্ষৰ গ্ৰহণ কৰি এই এজাহাৰ দাখিল কৰা হয়। আমি নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। নগাঁও জিলাত শ্যামকানুৰ বিৰুদ্ধে প্ৰথমটো এজাহাৰ দাখিল কৰা হৈছে। নগাঁও সদৰ থানাত নাগৰিক সভাই এই এজাহাৰ দাখিল কৰে। গোটেই এজাহাৰখনত ৰাজহুৱা স্বাক্ষৰ গহনেৰে দাখিল কৰা হয়। এই পদক্ষেপ মাত্ৰ ব্যক্তিগত নহয়, গোটেই সমাজৰ স্বাৰ্থৰ বাবে। নগাঁওবাসীৰ জনমত লৈ আৰু ৰাজহুৱা স্বাক্ষৰ সংগ্ৰহ কৰি এই এজাহাৰ দাখিল কৰা হয়। আমি কেতিয়াও ঘূৰাই নাপাওঁ। জুবিন গাৰ্গৰ সেই সুমধুৰ কণ্ঠ আৰু কেতিয়াও আমাৰ মাজলৈ ঘূৰি নাহে। কিন্তু একে সময়তে আমি আজি যি জানিবলৈ পাইছোঁ, আজি মৰণোত্তৰ প্ৰতিবেদনত ইতিমধ্যে আপোনালোক সকলোৱে জানে যে প্ৰকাশ পাইছে, তাতে স্পষ্টভাৱে উল্লেখ আছে যে জুবিন গাৰ্গ পানীত ডুবি মৰিল। গতিকে যিজন জুবিন গাৰ্গৰ এপিলেপচি বেমাৰ আছিল, যিজন জুবিন গাৰ্গৰ এক বিশেষ ৰোগ আছিল আৰু সেই ৰোগৰ ব্যক্তিসকলক কোনো কাৰণত পানীত নামিবলৈ দিয়া নহয়, জুইৰ ওচৰলৈ যাবলৈ দিয়া নহয়, যিজন জুবিন গাৰ্গক গোটেই অসমীয়া জাতিটোৱে আৱৰি সামৰি আমি ৰাখিছিলোঁ যাতে কোনো কাৰণত তেওঁৰ কোনো অসুবিধা নহয়। ইয়াৰ আগেও তেওঁ ২-৩বাৰ মূৰ্ছা গৈছে, তাৰ পাছতো তেওঁ কোনো অসুবিধা হোৱা নাই। এইবাৰতো তেওঁ কোনো তেনেকুৱা চিজাৰো অহা নাছিলে, অথচ আমি তেওঁক হেৰুৱাইছোঁ কেনেকৈ? তেওঁ পানীত ডুবি মৰিছে। ইয়াতকৈ দুখজনক কথা কি হ'ব পাৰে? আৰু আপোনালোকে জানে, এই যিজন শ্যামকানু মহন্ত নামৰ যিজন আচলতে দালাল মহন্ত, এই দালাল মহন্তজনে মাত্ৰ নিজৰ ককাৰ খকৰ কাৰণে, মাত্ৰ নিজৰ ব্যৱসায়িক স্বাৰ্থৰ কাৰণে, মাত্ৰ নিজৰ বৈষয়িক উন্নতিৰ কাৰণে, মাত্ৰ নিজৰ মুনাফাৰ কাৰণে জুবিন গাৰ্গক প্ৰতিনিয়ত ব্যৱহাৰ কৰি আহিছে। আৰু তেওঁ যোৱাকালি এটা মন্তব্য দিছে যে যিখিনি সময়ত হেনো জুবিন গাৰ্গ পানীত ডুবি মৰিছিল, সেই সময়খিনিত তেওঁ ক'ব নোৱাৰে, তেওঁ নাজানে, তেওঁ হেনো ব্যৱসায়িক স্বাৰ্থত ব্যস্ত আছিল কোনোবা ব্যৱসায়িক মিটিঙত। আৰে তোমাৰ যদি কিবা ব্যৱসায়িক মিটিং কৰিবলগীয়া আছিল, তেতিয়াহ'লে তুমি ব্যৱসায়িকভাৱে তুমি আয়োজন কৰা। নৰ্থ ইষ্ট ফেষ্টিভেল নাম দি আমাৰ নৰ্থ ইষ্টৰ নাম লোৱাৰ, উত্তৰ পূৰ্বাঞ্চলৰ আৱেগ অনুভূতিক লৈ খেলা কৰাৰ তোমাৰ অধিকাৰ নাই। আৰু একে সময়তে আৰু এটা কথা চাব, যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য দিয়া আমি দেখিবলৈ পাইছিলোঁ। তেওঁ কৈছিল যে এই যিজন ১৭জনীয়া যিটো দল আচলতে জুবিন গাৰ্গৰ লগত আছিল, সেই দলটোত শ্যামকানু মহন্ত নাছিল। আৰে শ্যামকানু মহন্ত সেই ১৭জনীয়া দলটোত আছিল নে নাছিল আমাৰ প্ৰয়োজন নাই। শ্যামকানু মহন্তই জুবিন গাৰ্গক লৈ গৈছিল তেওঁৰ অনিচ্ছা সত্ত্বেও। গতিকে আমি নিবিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই শ্যামকানু মহন্তৰ হৈ পেলাই চাফাই দিয়ক, এইটো আমাৰ উদ্দেশ্য নহয়, এইটো আমি নিবিচাৰোঁ। যে আমি কি বিচাৰোঁ যে আজিৰ তাৰিখত এই যি দালাল ৰূপী মহন্তজনে এই জুবিন গাৰ্গক সুশৰীৰে অসমৰ পৰা লৈ তেওঁক এটা ওলোটাই কফিনত ভৰাই পেলাই অসমলৈ ঘূৰাই দিবলৈ পঠিয়াইছে, এই ব্যক্তিজনৰ বিৰুদ্ধে আমি এটা উচিত তদন্ত হোৱাটো বিচাৰোঁ, CBI তদন্ত হোৱাটো বিচাৰোঁ। আৰু একে সময়তে আমি বিচাৰোঁ যে এই জুবিন গাৰ্গ যাতে কোনো কাৰণত অসমৰ মাটিত পুনৰাই ঘূৰি আহিব নোৱাৰে, অসমৰ মাটিত ভৰি দিব নোৱাৰে। আমি অন্য কথাটো নাজানো, আমি নগঞাবাসী হিচাপে কৈছোঁ, নগঞা কিন্তু এটা বিশেষ পৰিস্থিতি আছে, ৰজাখেদা নগঞা। আমি কিন্তু কিবা কাৰণত যদি কেতিয়াবা অসমত প্ৰৱেশো কৰে, নগাঁৱৰ মাজত যদি আমি শ্যামকানু মহন্তক দেখোঁ, তেতিয়াহ'লে কিন্তু তেওঁক পহু খেদা দিম। নগাঁৱৰ কথাটো কৈ লাভ নাই, আচলতে গোটেই অসমৰ ৰাইজে পহু খেদা দিব। গতিকে তেওঁ ইয়ালৈ আহিবও নালাগে, তেওঁ ছিংগাপুৰতে থাকক, ছিংগাপুৰত থাকি তেওঁ নৰ্থ ইষ্টত নাম দি কিমান টকা লুটিবলৈ আছে লুটক, কিন্তু এনেকুৱা ধৰণৰ অসভ্যালী চূড়ান্ত অভদ্ৰামী দাকে জাতিটোৰ লগত নকৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আজি তুমি কাঢ়ি লৈ গ'লা, কি কাৰণে? তোমাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে। এই পৰিয়ালটোৱে প্ৰতিনিয়ত অসমৰ মানুহক ঠগি আহিছে। গতিকে অসমীয়া মানুহ, আচলতে অসমৰ মানুহ এই পৰিয়ালটোৰ প্ৰতিয়ে সামগ্ৰিকভাৱে সাৱধান হোৱা উচিত। আমি এজেহাৰত শ্যামকানু মহন্তৰ নামেই দিছোঁ মুখ্যতঃ হিচাপে, কাৰণ যিহেতু তেওঁ আয়োজক মণ্ডলীৰ অন্যতম, তেওঁ যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ এই বান্দৰামী কাৰবাৰটোৰ যিহেতু তেওঁ আয়োজক, গতিকে অন্যতম আয়োজক হিচাপে তেওঁৰ নামটি আমি এজেহাৰত দিছোঁ। আৰু আমি বিচাৰিছোঁ যে উচিত তদন্ত হ'ব লাগিব আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ লগতে আমি ভাবিছোঁ যে অসম ভূমিত তেওঁক আমি সোমাবলৈ নিদিওঁ। ধন্যবাদ।